হেল্ল' এভৰিৱান, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ক্লাছত আমি মাৰ্চ মাহৰ সম্পূৰ্ণ কাৰেণ্ট এফেয়াৰৰ বিষয়ে আলোচনা কৰিম। আপোনালোকৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত কাৰেণ্ট এফেয়াৰ এটা গুৰুত্বপূৰ্ণ টপিক হয়। আজিৰ ক্লাছটো আপোনালোকৰ আগন্তুক দিনত প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। ক্লাছৰ PDF আমি আমাৰ টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰিম। যদি আপোনালোকে আমাৰ টেলিগ্ৰামক ফ'ল' নাই কৰা, তেনেহ'লে টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, তাৰ পৰা গৈ নিশ্চয় আমাৰ টেলিগ্ৰাম চেনেলটোক ফ'ল' কৰিবলৈ নাপাহৰিব। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, শেহতীয়াকৈ ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক 58তম বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অপশ্যন এ, অৰ্থাৎ মাধৱ ৰাষ্ট্ৰীয় উদ্যানখনক ভাৰতৰ 58তম বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে। আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? উত্তৰ হ'ব MP অৰ্থাৎ মধ্যপ্ৰদেশত মাধৱ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। আৰু মধ্যপ্ৰদেশত এইখন মিলাই সৰ্বমুঠ 9খন ৰাষ্ট্ৰীয় উদ্যান আছে, বাঘ সংৰক্ষিত বনাঞ্চল আছে মধ্যপ্ৰদেশত সৰ্বমুঠ 9খন বাঘ সংৰক্ষিত বনাঞ্চল আছে। আৰু শেহতীয়াকৈ মাধৱ ৰাষ্ট্ৰীয় উদ্যানখন মধ্যপ্ৰদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান, যি ভাৰতৰ 58তম বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 2, এডভান্টেজ আছাম 2.0ত কোনখন জিলাত বাঁহভিত্তিক উদ্যোগৰ বাবে 3খন চুক্তি স্বাক্ষৰ কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিমা হাছাও জিলা। এডভান্টেজ আছাম 2.0ৰ ভিত্তিত অসমৰ ডিমা হাছাও জিলাত বাঁহভিত্তিক উদ্যোগ গঠনৰ বাবে 3খন চুক্তি স্বাক্ষৰ কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 3, অসমৰ ৰাজ্যিক কেবিনেটে কোনখন চহৰৰ নাম ৰতন টাটা ইলেক্ট্ৰনিক চিটি হ'ব বুলি ঘোষণা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জাগিৰোড। শেহতীয়াকৈ অসম ৰাজ্যিক কেবিনেটে জাগিৰোডৰ নাম ৰতন টাটা ইলেক্ট্ৰনিক চিটি নামাকৰণ কৰা হ'ব বুলি ঘোষণা কৰিছে, কাৰণ অসমৰ বিকাশৰ ক্ষেত্ৰত ৰতন টাটাদেৱে এক যথেষ্ট ভূমিকা পালন কৰিছে। তাৰ বাবে জাগিৰোডৰ নাম ৰতন টাটা ইলেক্ট্ৰনিক চিটি হ'ব বুলি অসম কেবিনেটে ঘোষণা কৰিছে। কুৱেশ্যন নম্বৰ 4, তলৰ কোনখন ছবিয়ে শেহতীয়াকৈ অস্কাৰ বঁটা লাভ কৰিছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰনা ছবিখনে শেহতীয়াকৈ অস্কাৰ বঁটাৰ খিতাপ অৰ্জন কৰিছে। কুৱেশ্যন নম্বৰ 5, কোন তাৰিখে ৱৰ্ল্ড ৱাটাৰ ডে উদযাপন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 22 মাৰ্চ। 22 মাৰ্চ তাৰিখে ৱৰ্ল্ড ৱাটাৰ ডে উদযাপন কৰা হয়। আৰু এইবাৰৰ ৱৰ্ল্ড ৱাটাৰ ডেৰ থিমটো কি আছিল? গ্লেচিয়াৰ প্ৰিজাৰ্ভেশ্যন আছিল এইবাৰৰ ৱৰ্ল্ড ৱাটাৰ ডেৰ থিমছ। কুৱেশ্যন নম্বৰ 6, কোনে 2024 চনত অসম বৈভৱ বঁটা লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লেফটেনেণ্ট ৰাণা প্ৰতাপ সিঙে 2024 চনত অসম বৈভৱ বঁটা লাভ কৰিছে। আৰু এই বঁটাৰ আৰম্ভণি হৈছিল 2021 চনৰ পৰা। 2021 চনত এই বঁটা কোনে লাভ কৰিছিল? ৰতন টাটাদেৱে এই বঁটা 2021 চনত প্ৰথম লাভ কৰিছিল। আৰু এই বঁটা 2024 চনৰ অসম বৈভৱ বঁটা 2025 চনত দিয়া হৈছে। কুৱেশ্যন নম্বৰ 7, কোন দলে 70 সংখ্যক বৰদলৈ ট্ৰফিৰ খিতাপ দখল কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব NF ৰেলৱে শেহতীয়াকৈ বৰদলৈ ট্ৰফিৰ খিতাপ লাভ কৰিছিল। আৰু NF ৰেলৱে এই কাক পৰাস্ত কৰিছিল? নৰ্থ ইষ্ট ইউনাইটেডক NF ৰেলৱে পৰাস্ত কৰি 70 সংখ্যক বৰদলৈ ট্ৰফিৰ খিতাপ দখল কৰিছিল। বৰদলৈ ট্ৰফি ফুটবলৰ সৈতে জড়িত। 1952 চনত প্ৰথমবাৰৰ বাবে বৰদলৈ ট্ৰফি অনুষ্ঠিত কৰা হৈছিল। আৰু বৰদলৈ ট্ৰফি ফুটবলৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 8, ভাৰতে কোনখন দেশৰ সৈতে 23 সংখ্যক নৌসেনাৰ অনুশীলন বৰুণা 2025ৰ আৰম্ভণি কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ফ্ৰান্সৰ লগত। ভাৰতে ফ্ৰান্সৰ সৈতে নৌসেনাৰ অনুশীলন বৰুণা 2025ৰ আৰম্ভণি কৰিছে। বন্ধুসকল, বেকগ্ৰাউণ্ডত নইজ আহিব পাৰে, তো আজিৰ ক্লাছটো এনেকৈ চোৱা, নেক্সট ক্লাছত তাৰ বাবে আমি বিহিত ব্যৱস্থা লওঁ। কুৱেশ্যন নম্বৰ 9, কোনজন সাহিত্যিকে
59তম জ্ঞানপীঠ বঁটা 2024 লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বিনোদ কুমাৰ শুক্লা। সাহিত্যিক বিনোদ কুমাৰ শুক্লাই 2024 চনৰ 59তম জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু তেওঁ কৰ সাহিত্যিক আছিল? তেওঁ ছত্তীশগড়ৰ প্ৰথমজন সাহিত্যিক আছিল যিজনে এই বঁটা লাভ কৰিছে। জ্ঞানপীঠ বঁটা 1965 চনৰ পৰা দিয়া হৈছে যদিও তেওঁ আছিল প্ৰথমজন ছত্তীশগড়ৰ সাহিত্যিক যিজনে এই বঁটা প্ৰথমবাৰৰ বাবে পাইছে। জ্ঞানপীঠ বঁটাৰ আৰম্ভণি 1965 চনত হৈছিল। কুৱেশ্যন নম্বৰ 10, অসমৰ কোনখন ঠাইত সদৌ বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দতমাত। অসমৰ দতমাত সদৌ বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে আৰু এই দতমাখন কোকৰাঝাৰ জিলাৰ অন্তৰ্গত। 1967 চনত বড়ো ষ্টুডেণ্ট ইউনিয়নৰ গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 11, তলৰ কোনখন ছবিয়ে 2025 চনৰ আইফা বঁটাৰ শ্ৰেষ্ঠ ছবিৰ খিতাপ লাভ কৰিছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লাপাতা লেডিজ। লাপাতা লেডিজ ছবিখনে 2025 চনৰ আইফা বঁটাৰ শ্ৰেষ্ঠ ছবিৰ খিতাপ লাভ কৰিছে আৰু এই ছবিখনৰ নিৰ্মাতা কোন আছিল? কিৰণ ৰাও। কিৰণ ৰাও আছিল লাপাতা ছবিখনৰ নিৰ্মাতা আৰু তেওঁ আইফা বঁটা 2025 চনত বেষ্ট ডাইৰেক্টৰৰো খিতাপ অৰ্জন কৰিছে। পৰীক্ষাত যদি আহে বেষ্ট ডাইৰেক্টৰৰ খিতাপ 2025 চনৰ আইফা এৱাৰ্ডৰ খিতাপ কোনে লাভ কৰিছে? উত্তৰ হ'ব কিৰণ ৰাৱে। কোনখন ছবিৰ বাবে? লাপাতা লেডিজৰ বাবে। কুৱেশ্যন নম্বৰ 12, শেহতীয়াকৈ ভাৰতৰ নতুন বিত্তীয় সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অজয় ছেট্টি। অজয় ছেট্টিক ভাৰতৰ নতুন বিত্তীয় সচিব হিচাপে নিয়োগ কৰা হৈছে। বিত্তীয় সচিবৰ কাৰ্যকাল 2 year। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, পলিটিত কুৱেশ্যন আহিব পাৰে। বিত্তীয় সচিবৰ কাৰ্যকাল কিমান বছৰ? 2 years। কুৱেশ্যন নম্বৰ 13, কোনখন দেশে 2025 চনৰ পুৰুষৰ কাবাডীৰ বিশ্বকাপৰ খিতাপ লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভাৰতে। ভাৰতে 2025 চনৰ পুৰুষ কাবাডীৰ খিতাপ অৰ্জন কৰিছে। ভাৰতে ইংলেণ্ডক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰিছিল। ইংলেণ্ড আছিল ৰানাৰ আপ। হোষ্টিঙো ইংলেণ্ডে কৰিছে দেই। ইংলেণ্ডে 2025 চনৰ যি কাবাডীৰ পুৰুষ প্ৰতিযোগিতা হৈছে তাৰ হোষ্টিং কাণ্ট্ৰি আছিল ইংলেণ্ড আৰু ৰানাৰ আপ আছিল ইংলেণ্ড। ইয়াৰ লগতে 2025 চনৰ যি মহিলাসকলৰ কাবাডী বিশ্বকাপ হৈছে তাতো ভাৰতে এই খিতাপ লাভ কৰিছে। ভাৰতে কাক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰিছে? ইংলেণ্ডক। মনত থবা, পুৰুষ আৰু মহিলা দুটাৰ ক্ষেত্ৰতে ভাৰতে 2025 চনৰ কাবাডী বিশ্বকাপৰ খিতাপ দখল কৰিছে আৰু পৰাস্ত কৰিছে ইংলেণ্ডক। হোষ্টিং কাণ্ট্ৰি আছিল ইংলেণ্ড। কুৱেশ্যন নম্বৰ 14, কোনখন পলিটেকনিক প্ৰতিষ্ঠানক অসম ৰাজ্যিক বাজেট 2025-26 চনৰ অধীনত অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উন্নতিকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিব্ৰুগড় পলিটেকনিক প্ৰতিষ্ঠানক অসম ৰাজ্যিক বাজেট অনুসৰি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উন্নতিকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। কুৱেশ্যন নম্বৰ 15, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কোনটো ভাষাক আমেৰিকাৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ইংৰাজী ভাষা। ইংৰাজী ভাষাক আমেৰিকাৰ চৰকাৰী ভাষা হিচাপে শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল। এয়া আছিল আমেৰিকাৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে ইংৰাজী ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ আগত কোনোৱে কৰা নাছিল। ডনাল্ড ট্ৰাম্প আছিল আমেৰিকাৰ প্ৰথমজন ৰাষ্ট্ৰপতি যি এই কাম কৰিছে। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰাৰ লগে লগে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 16, ছিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া, যাক শ্বৰ্ট ফৰ্মত ছেবি বুলি কোৱা হয়, ছেবিৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব তুহিন কান্তা পাণ্ডেক ছেবিৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। পৰীক্ষাত বহুবাৰ কুৱেশ্যন আহিছে ছেবিৰ সম্পূৰ্ণ নাম কি? ছিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া। আৰু ছেবিৰ গঠন কোন চনত কৰা হৈছিল? 1988। ছেবিৰ গঠন 1988ত কৰা হৈছিল যদিও 19
1992 সেবিক সকলো পাৱাৰ দিয়া হৈছিল তো এক্সামত অপশ্যনৰ ওপৰত আনসাৰ ডিপেণ্ড কৰিব কিন্তু ৰাইট এনসাৰ 1992 হয় প্ৰায়সমূহ বুকছত 1992 দিয়া থাকে কোৱেশ্চন নম্বৰ 17 কোন দলে 2024-25 চনৰ ৰঞ্জি ট্ৰফিৰ খিতাপ অৰ্জন কৰিছে ৰঞ্জি ট্ৰফি ক্ৰিকেটৰ সৈতে জড়িত আৰু 2024-25 চনৰ ৰঞ্জি ট্ৰফিৰ খিতাপ বিদৰ্ভাই জিতিছে বিদৰ্ভাই ফাইনেলত কেৰালাক পৰাস্ত কৰি ৰঞ্জি ট্ৰফিৰ খিতাপ দখল কৰিছে কেৰালা আছিল ৰানাৰ্ছ আপ কোৱেশ্চন নম্বৰ 18 2025 চনত কোনে 34 সংখ্যক সৰস্বতী বঁটা লাভ কৰিছিল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভদ্ৰেশ্বৰ দাসে 2025 চনৰ 34 সংখ্যক সৰস্বতী বঁটা লাভ কৰিছিল আৰু তেওঁ আছিল সংস্কৃতৰ এজন পণ্ডিত নেক্সট কোৱেশ্চন নম্বৰ 19 শেহতীয়াকৈ 2025 চনৰ এবেল বঁটা কোনে লাভ কৰিছিল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মাছাকিচি কাচিৱালা শেহতীয়াকৈ 2025 চনৰ এবেল বঁটা লাভ কৰিছিল মাছাকি কাচিৱাৰাই আছিল সংগীতৰ এজন পণ্ডিত তাৰ বাবে তেওঁ 2025 চনৰ এবেল বঁটাৰ কিতাপ লাভ কৰিছে কোৱেশ্চন নম্বৰ 20 খেলো ইণ্ডিয়া পেৰা গেমছ 2025ত অসমত কোনে একমাত্ৰ পদক লাভ কৰিছিল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চিৰঞ্জিত ভৰালী অসমৰ একমাত্ৰ খেলুৱৈ চিৰঞ্জিত ভৰালীয়ে 2025 চনৰ পেৰা অলিম্পিকত একমাত্ৰ পদক অৰ্জন কৰিছিল আৰু এই পেৰা অলিম্পিক ক'ত অনুষ্ঠিত হৈছিল উত্তৰ হ'ব দিল্লীত এই পেৰা অলিম্পিক হৈছিল আৰু এই পেৰা অলিম্পিকত আটাইতকৈ বেছি মেডেল অৰ্জন কৰিছিল উত্তৰ হ'ব হাৰিয়ানাই আটাইতকৈ বেছি মেডেল লাভ কৰিছিল পেৰা অলিম্পিক্স 2025ত আৰু দিল্লীত হৈছিল হোষ্ট কৰিছিল দিল্লীয়ে আৰু মেডেল টেলিত আটাইতকৈ বেছি পাইছে হাৰিয়ানাই অসমে মাত্ৰ এটাই মেডেল পাইছে আৰু হেতু ব্ৰঞ্জ মেডেল আৰু এই মেডেলটো কোনে পাইছিল চিৰঞ্জিত ভৰালীয়ে নেক্সট কোৱেশ্চন নম্বৰ 21 কোন তাৰিখে ৱৰ্ল্ড ৱাইল্ড লাইফ ডে উদযাপন কৰা হয় অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 3 মাৰ্চ তাৰিখে ৱৰ্ল্ড ৱাইল্ড লাইফ ডে উদযাপন কৰা হয় নেক্সট কোৱেশ্চন নম্বৰ 22 শেহতীয়াকৈ গুণোৎসৱ 2025ত কোনখন জিলাই শীৰ্ষ স্থান দখল কৰিছে অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শিৱসাগৰ জিলা গুণোৎসৱ 2025ত শিৱসাগৰ জিলাই শীৰ্ষ স্থান দখল কৰিছে গোলাঘাট জিলাৰ ৰেংক আছিল নম্বৰ 2 গোলাঘাটে দ্বিতীয় স্থান দখল কৰিছে 2025 চনৰ গুণোৎসৱত নেক্সট কোৱেশ্চন নম্বৰ 23 2025 চনত অসম গৌৰৱ বঁটা কেইটা প্ৰদান কৰা হৈছে অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 16টা 2025 চনত 16টা অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে কোৱেশ্চন নম্বৰ 24 শেহতীয়াকৈ কোনখন দেশে নিউ ডেভেলপমেণ্ট বেংকৰ সদস্যতা লাভ কৰিছিল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ইণ্ডোনেছিয়া শেহতীয়াকৈ ইণ্ডোনেছিয়াই নিউ ডেভেলপমেণ্ট বেংকৰ সদস্য পদ লাভ কৰিছে আৰু নিউ ডেভেলপমেণ্ট বেংকৰ গঠন কোন চনত কৰা হৈছিল উত্তৰ হ'ব 2015ত নিউ ডেভেলপমেণ্ট বেংকৰ গঠন কৰা হৈছিল আৰু নিউ ডেভেলপমেণ্ট বেংকৰ গঠন কোনে কৰিছিল ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহৰ যোগেদি নিউ ডেভেলপমেণ্ট বেংকৰ গঠন কৰা হৈছিল কোৱেশ্চন নম্বৰ 25 মাৰ্ক কাৰ্নি শেহতীয়াকৈ কোনখন দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কানাডা তেওঁ কানাডাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে আৰু তেওঁ কাক ৰিপ্লেচমেণ্ট আছিল জাষ্টিন ট্ৰুডোৰ ৰিপ্লেচমেণ্ট হয় মাৰ্ক কাৰ্নি জাষ্টিন ট্ৰুডো পূৰ্বৰ প্ৰধানমন্ত্ৰী আছিল আৰু তেওঁক ৰিপ্লেচ কৰি মাৰ্ক কাৰ্নি কানাডাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে কোৱেশ্চন নম্বৰ 26 কোন মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা IM-2 মিছন প্ৰেৰণ কৰিছিল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নাছাৰ দ্বাৰা IM-2 মিছন প্ৰেৰণ কৰা হৈছে আৰু এই মিছন ফেব্ৰুৱাৰী মাহৰ শেষত প্ৰেৰণ কৰা হৈছে কোৱেশ্চন নম্বৰ 27 2025 চনৰ মাৰ্চ মাহত ভাৰতীয় বেংক সন্থাৰ মুখ্য কাৰ্যবাহী হিচাপে কাক নিয়োগ কৰা হৈছে উত্তৰ হ'ব
অতুল কুমাৰ গোৱেল। অতুল কুমাৰ গোৱেলক ভাৰতীয় বেংক সংস্থাৰ নতুন কাৰ্যবাহী হিচাপে নিৰ্বাচিত কৰা হৈছে, যাক ইংৰাজীত IBA ইণ্ডিয়ান বেংক এছ'চিয়েশ্যন বুলি কোৱা হয়। বহুবাৰ পৰীক্ষাত কুৱেশ্যন আহিছে IBAৰ সম্পূৰ্ণ নামটো কি হয়, মনত ৰাখিবা IBAৰ সম্পূৰ্ণ নাম হ'ল ইণ্ডিয়ান বেংক এছ'চিয়েশ্যন। কুৱেশ্যন নম্বৰ 28, আবদ্ধ মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুটছ উইলমক ঘূৰাই অনাৰ বাবে মাৰ্চ মাহত কোনটো অভিযানৰ আৰম্ভণি কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ক্ৰু 10 নামৰ অভিযানৰ ভিত্তিত এই দুজন অভিযানকাৰীক পুনৰ ঘূৰাই অনা হৈছিল। কুৱেশ্যন নম্বৰ 29, কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়? ইজি কুৱেশ্যন হয়, সকলোৱে পাৰিব। উত্তৰ হ'ব 8 মাৰ্চ। 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। আৰু এইবাৰৰ থিমটো কি আছিল? মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, এক্সামত আহিব পাৰে। ফৰ অল ওমেন্স এণ্ড গাৰ্লছ ৰাইট টু ইকুৱেলিটি এণ্ড এম্পাৱাৰমেণ্ট। মনত ৰবা, থিমছটো আহিব পাৰে কুৱেশ্যন। ফৰ অল ওমেন্স এণ্ড গাৰ্লছ ৰাইট টু ইকুৱেলিটি এণ্ড এম্পাৱাৰমেণ্ট। মনত ৰবা, থিমছটো আহিব পাৰে। 2025 চনৰ মহিলা দিৱসৰ মূল থিমটো কি আছিল? থিমটো হ'ব ফৰ অল ওমেন্স এণ্ড গাৰ্লছ ৰাইট টু ইকুৱেলিটি এণ্ড এম্পাৱাৰমেণ্ট। কুৱেশ্যন নম্বৰ 30, বিশ্বৰ শান্তিৰ কাৰ্যালয় ভাৰতৰ কোনখন স্থানত স্থাপন কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গুৰুগ্ৰাম। ভাৰতৰ গুৰুগ্ৰামত বিশ্ব শান্তি কাৰ্যালয় স্থাপন কৰা হৈছে। বন্ধুসকল, ইয়াৰ আগতো আমি কাৰেণ্ট এফেয়াৰৰ ক্লাছ আলোচনা কৰিছোঁ, বিশেষকৈ স্পৰ্টছ, এপইণ্টমেণ্ট, এৱাৰ্ড আদিৰ বিষয়ে আমি কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। যদি আপোনালোকে এই ক্লাছখিনি নাই চোৱা, ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা গৈ এই ক্লাছখিনি আপোনালোকে চাব পাৰে। তো বন্ধুসকল, আজিৰ ক্লাছত এই 30টা কুৱেশ্যন আছিল। ইয়াৰ পৰৱৰ্তী সময়ত আমি পুনৰ মাৰ্চৰ আন কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ ক্লাছ আনিম, আৰু সেই ক্লাছত সম্পূৰ্ণ মাৰ্চৰ কাৰেণ্ট এফেয়াৰৰ শেষ হ'ব। আজিৰ ক্লাছটো চাই যদি ভাল পোৱা, ক্লাছটো লাইক কৰাৰ লগে লগে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু যদি প্ৰথমবাৰ আমাৰ চেনেলত আপোনালোকে আহিছে, তো চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ, আৰু ইয়াৰ উপৰিও আমাৰ টেলিগ্ৰাম চেনেলটোক ফ'ল' কৰিবলৈ নাপাহৰিব, য'ত আমি এই ক্লাছৰ PDF প্ৰভাইড কৰি দিম। আজিলৈ ইমানে আছিল। পুনৰ লগ পাম আমি আমাৰ এটি নতুন ভিডিঅ'লৈ। আজিলৈ ইমানে। থেংক ইউ।